ইহঁত দুটা থকাৰ কাৰণে কিমান সুবিধা হৈছে জানেনে। এতিয়া ৰাতিপুৱা মানে সোনকালে কামখিনি আৰম্ভ কৰিব পাৰিছোঁ। মানে এতিয়া গৰম দিলে মানে দুপৰীয়াৰ টাইমটো টাৱাৰ কাষত বহি থাকিব বিৰাট গৰম লাগে। ইহঁত দুটাই ৰাতি থকাৰ কাৰণে কিমান সুবিধা হৈছে। এতিয়া আমি ৰাতিপুৱা সোনকালে কামখিনি আৰম্ভ কৰিছোঁ। মানে বাকীগিলা 9টা বজাৰ আগতো এটাও আহি নাপায়, মানে 9টা বাজিয়ে যায় দুই একজনৰ আহোঁতে। তাৰোপৰি এটা কথা দিয়কচোন, দূৰৰ পৰাও আহে না, ওচৰৰখিনি বাৰু 8:30টাত আহি পায়। সিহঁত দুটাই ঘূৰা খুন্দি দিয়াৰ কাৰণে মই আৰু পিঠাই বনালোঁ। মই বোলো দুপৰীয়াৰ টাইমখিনিত ইমান গৰম লাগে, মই ৰাতিপুৱাৰ পৰা সোনকালে পিঠাটো বনাই দিওঁ, নহ'লে মই দুপৰীয়াৰ টাইমত পিঠা বনাব নোৱাৰোঁ। সেইকাৰণে মই পিঠাটো বনালোঁ। মানে মোক দুই এজনে কমেণ্টত সুধি আছে মানে ক'লা চাউলটো ক'ত পায়। ক'লা চাউলটো আমাৰ যিখিনি মানে ক'লা চাউল আছিল, আমাৰ এই ক'লা চাউলখিনি হেৰিৰ পৰা অনা হৈছিল, কলাইগাঁৱৰ পৰা অনা হৈছিল। যদি আপোনালোকে নলবাৰীৰ পৰা ভিডিঅ'টো চাই মানে যোনে যোনে মোক সুধি আছে ক'লা চাউলৰ কথা, তেখেতসকলক কওঁ কলিতা ষ্টৰত পায়। মানে কেতিয়াবা আমি কলিতা ষ্টৰৰ পৰাই আনি পেলাই পিঠা বনাওঁ। কলিতা ষ্টৰত পাব আপোনালোকে, সুধবা কেতিয়াবা নাথাকিবও পাৰে, সেইটো নাজানো, কিন্তু এনে আমাক কেতিয়াবা লগা হ'লে কলিতা ষ্টৰৰ পৰাই আনো। আৰু এটা কথা মানে কিছুমানে মোক সুধি আছে টাৱা কেইখনৰ কথা। মই কেইদিনমান আগতে ভিডিঅ' এটাত কৈছিলোঁ মানে টাৱা কেইখন ক'ত পায়। ইমান আৰু কমেণ্ট দি থাকিব নোৱাৰি দিয়কচোন, যিহেতু মই দিনটো কাম কৰি থাকোঁ আৰু মোবাইলটো মোৰ সেনেকৈ চোৱা নাযায়েই, মানে মই ৰাতিহে মোবাইলটো চাওঁ। সেইকাৰণে কওঁ, মই আগৰ ভিডিঅ'টো কৈছোঁ মানে টাৱা কেইখন যদি নলবাৰীৰ পৰাই মোৰ ভিডিঅ' চাই আছে দিয়ক, বাকীখিনি বাৰু দূৰৰ পৰাইতো নলবাৰীত টাৱা কিনিব নাহে। মানে হৰি মন্দিৰৰ কাষত যিটো পুলিচ পইণ্ট আছে, সেই পুলিচ পইণ্টৰ কাষতে মানে এখন ডাঙৰ দোকান আছে বাচনৰ, এই যে চিলভাৰৰ যে মানে বাল্টিং পায় বা ডাঙৰ ডাঙৰ গামলা, মানে চব বস্তুৱেই পায় সেই দোকানখনত, নাপা বস্তু একোৱেই নাই। তাতে আপোনালোকে টাৱা মানে পাব। মই মানে যিকেইখন টাৱা আনিছোঁ তাৰ পৰাই আনিছোঁ, বাকী মই গুৱাহাটীৰ পৰাও আনিছোঁ। আমি যিহেতু প্ৰথম ব্যৱসায়টো গুৱাহাটীতে আৰম্ভ কৰিছিলোঁ, গুৱাহাটীৰ মই গণেশগুৰিৰ পৰা আনিছিলোঁ এইকেইখন টাৱা। আপোনালোকে চাই আনিব, আৰু যিকোনো বাচনৰ দোকানতে পায়, কিন্তু টাৱাকেইখন আনোতে ভালকৈ আনিব। যদি পিছলা টাৱা আনে তেতিয়াহ'লে কিন্তু আপোনালোকৰ পিঠা নুঠিব, পিঠা ভাঙি যাব, গুড়াটো দিয়াৰ লগে লগে পিছলি যাব। তাৰ পাছতে আকৌ গোটেইকেইটাই আহি পালাক ধৰক, গোটেইকেইটা আহি পোৱাৰ পাছতে মানে চবকে মানে কামত লগাই দিছোঁ। আৰু ইফালে আমি আজি কেইজনে পিঠা বনাইছোঁ, মানে 6জনে পিঠা বনাইছোঁ আজি। বাকী আৰু 3টা ঢেঁকীত গুড়া খুন্দিছি, মানে 6জন মানুহে পিঠা বনালে মানে 2টা ঢেঁকী দি মানে গুড়াটো দিব নোৱাৰে, সেইকাৰণে 3টা ঢেঁকীত গুড়া খুন্দিছি। আমি গোটেইকেইটা পিঠা বনাই আছোঁ। মানে মইতো ৰাতিপুৱাৰ পৰাই বনাইছোঁ, মই বাৰু এতিয়া অকণমান ৰেষ্ট ল'ম দুপৰীয়াৰ টাইমখিনিত। সিহঁতে গোটেইকেইটাই পিঠা বনাই আছে। তাৰ পাছতে আকৌ ভিতৰত ঢেঁকীটোত আছে ল'ৰা মানুহ 2টা, মানে সিহঁতক বোলে ভিডিঅ' কৰিব নালাগে, মানে লাজ কৰে। ইফালে ইহঁত 2টাক দিছোঁ, আৰু এটা বাহিৰত আছে নহয় ঢেঁকী, মানে বাহিৰতো আছে, বাহিৰতো আৰু 2জনক খুন্দিব দিছোঁ। ঘৰৰ ভিতৰত আৰু এটা ঢেঁকী আছে, কিন্তু ঘৰৰ ভিতৰত ঢেঁকীত যি গৰম বহুত, সেইকাৰণে তাহাঁতে ক'লাক আৰু যে আমি বাহিৰত ঢেঁকীটোতে গুড়া খুন্দিম দিয়া। সেইকাৰণে ইহঁতে আৰু বাহিৰত ঢেঁকীটোতে গুড়া খুন্দি আছে। ইফালে আৰু মানে কি হ'ল, যোৱাকালি সান্দহবিলাক কাৰ্টনত ভৰাই নহ'ল, এনেকৈ আছে। এই আৰু মানে কি কৈছে, পিঠাবিলাক মানে দাম লাগি গেলি বহুত হৈ যায় না, সেইকাৰণে তাই একোখন ডালা আনি আছে আৰু এনেকৈ পেকেট কৰি কৰি ধুনীয়াকৈ দেখিছেনে কি ডিচিপ্লিনকৈ পিঠাখিনি মানে জাপি জাপি থৈ দিছে। মানে এইখিনি পিঠা ৰাতিহে চিলাই কৰা হ'ব, এতিয়া মানে সময় নাই যে আজি গুড়া খুন্দাত লাগি আছে। মানে এজনী মাইকী মানুহ নাহিল, মানে এজনী তিৰোতা নাহিল। ইফালে আকৌ এনেকৈ দুপৰীয়া হ'ল নহয়, এজনী নাহিল মানে আমাৰ ভাত আঞ্জা বনোৱাও দিগদাৰ হ'ল। পিছে এওঁকে আৰু পিঠা বনাব নালাগে বুলি কৈ এওঁকে ভাতখিনি বনাব দিছোঁ। এয়া তৰকাৰী বনাই আছে। এতিয়া আৰু গধূলি হোৱাৰ লগে লগে চব গুচিয়ে গ'ল। এতিয়া ৰাতি যিহেতু ইহঁত 2টা থাকে, মানে আৰু গুড়া বেছি নাই, অলপমানেই আছে, ইহঁত দুয়ে আৰু বনাই আছে। আৰু আজি পিছে লাড়ু বনোৱা নাই, মানে লাড়ুৰ অৰ্ডাৰ নাই, অকল দিনটো পিঠাই বনাই আছোঁ। মানে আৰু পিঠা বনোৱা হ'লে এয়া গুড়া খুন্দাও হ'ল, পিঠা বনোৱাও হ'ব। ইফালে আৰু এই মানে পিঠা ভৰাই ভৰাই মানে আজিৰ দিনটোৰ পিঠা মানে এইখিনিয়ে আৰু এই মানে ভৰা হয় নাই পেকেটত পিঠা, এতিয়াও বহুখিনি আছেই।
এয়া আজিৰ দিনটোৰ পিঠা এইখিনি আকৌ ৰাতি চিলাই কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই দিয়ক।